অসমত এনেকুৱা কৰিলে আমি কি কৰোঁ যোৱা ৩টা বছৰৰ আমাৰ ৰেকৰ্ডত ক্লিয়াৰ হৈ আছে আৰু বিৰোধী পক্ষই কি কৰে সেইটো ৰেকৰ্ডত ক্লিয়াৰ হৈ আছে। আমি যেতিয়াই নাৰীৰ ওপৰত কোনোবাই অত্যাচাৰ কৰে, ধৰ্ষণ কৰে, আমি লগে লগে ন্যায় কৰি দিওঁ আৰু বিৰোধী পক্ষই সেই ন্যায়টো কৰিলে বেয়া পায়। আমিতো হিচাপ সমানে লগে লগে বৰাবৰ কৰি দিব যত্ন কৰোঁ। মই মোৰ যোৱা ৩ বছৰত তেনেকুৱা কিমান কুইক একশ্যন লোৱা হ'ল, কুইক একশ্যন নহ'ল, লগে লগে হিচাপ লোৱা হ'ল। কৈছে নাৰী নিৰ্যাতন হ'লে তেখেতে হিচাপ লয় আৰু বিৰোধীয়ে বেয়া পায়। হয়, আমি বেয়া পাওঁ, বহু কথা হিমন্ত বিশ্ব শৰ্মাৰ বেয়া পাওঁ যিটো তেখেতে আইনৰ উৰ্ধত গৈ কৰে। আমি বেয়া নাপালোহেঁতেন যদিহে বশিষ্ঠ থানাত বিজেপি নেত্ৰী এগৰাকীয়ে বিজেপি বিধায়ক, মুখ্যমন্ত্ৰীৰ আটাইতকৈ ঘনিষ্ঠ বিধায়ক মানৱ ডেকাৰ ওপৰত হোৱা গোচৰৰ ওপৰত যদি হিমন্ত বিশ্ব শৰ্মাই কুইক একশ্যন ল'লেহেঁতেন তেতিয়াহ'লে আমি তেখেতক বেয়া নাপালোহেঁতেন। যদি ইন্দ্ৰাণী তবিলদাৰৰ দৰে জ্যেষ্ঠ বিজেপি নেত্ৰী এগৰাকী আত্মহত্যা কৰিবলৈ ঘটনাৰ পিছত পোহৰলৈ অহা একেবাৰে জঘন্য বিজেপি নেতাৰ সংঘটিত কাণ্ডবিলাকৰ পিছত যদি তেখেতে কুইক একশ্যন ল'লে হয়, হিচাপ ল'লে হয়, তেতিয়াহ'লে আমি বেয়া নাপালোহেঁতেন। গোৱালপাৰাত যিগৰাকী বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা ব্যক্তিগৰাকীৰ ওপৰতো যদি কুইক একশ্যন ল'লেহেঁতেন তেতিয়া আমি বেয়া নাপালোঁ হয়। হিমন্ত বিশ্ব শৰ্মাদেৱে নিজকে অৰ্ণমাই বৰাক মা বুলি কোৱা অৰ্ণমাই বৰাৰ ধৰ্ষণকাৰী আজি মুকলি আকাশৰ তলত যদি ঘূৰি নুফুৰিলেহেঁতেন তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক আমি বেয়া নাপালোহেঁতেন। আজি বৰডুবি, তিনিচুকীয়াৰ বৰডুবিত 13 বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰা বিজেপি নেতা সমন্দ্ৰ ৰায়ক যদি আজি অসম পুলিচে ধৰিলেহেঁতেন, গ্ৰেপ্তাৰ কৰি যদি তেওঁক উচিত শাস্তি বিহিলেহেঁতেন তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাদেৱক আমি তেতিয়া বেয়া নাপালোহেঁতেন। মই শেষৰবাৰ আৰু ক'ম, যদি হিমন্ত বিশ্ব শৰ্মাদেৱে সৎ সাহস কৰি এই যে ৰঙিয়াৰ জয়া কলিতা নামৰ মহিলা এগৰাকী যে তেখেতৰ ওপৰত মানসিক অত্যাচাৰ চলোৱা বুলি বিজেপি সভাপতি ভৱেশ কলিতা, তেতিয়া ইৰিগেশ্যনৰ মন্ত্ৰী আছিল, তেখেতৰ বিৰুদ্ধে অনা অভিযোগৰ ওপৰত যদি তেখেতে কুইক একশ্যন ল'লেহেঁতেন আমি বিৰোধীয়ে কিন্তু বেয়া পাবলগীয়া একো নাছিলে।